প্ৰতিনিধি পঞ্চায়তৰ ফালে চাই থাকোঁতে 4 বছৰ উকলিল। উপায়হীন হৈ গাঁৱৰ পুৰুষ মহিলা ওলাই আহি নামিল পথ মেৰামতিত। আজিৰ পৰা প্ৰায় 4 বছৰ আগতে বানত ছিগিছিল কেঁচা পথ এটি। ৰাইজৰ যোগাযোগ তথা যাতায়াতৰ অন্যতম ব্যস্ত পথছোৱাত বিগত 4 বছৰে জনপ্ৰতিনিধি পঞ্চায়তৰ দৃষ্টিগোচৰ হোৱাৰ পাছতো আজিও এইদৰে পৰি থকাত অৱশেষত আজি গাঁওখনৰ একাংশ পুৰুষ মহিলা ওলাই আহি নামি পৰে পথ মেৰামতিত। উল্লেখযোগ্য যে চকৰমুখ বিষ্ণুপুৰ পথৰ পৰা হাইদৰ আলী পদূলি হৈ দীপিলা নদীৰ মথাউৰি সংযোগী কেঁচা পথছোৱা কিছু অংশ প্ৰায় 4 বছৰ আগতেই বানৰ সৈতে ছিঙি পেলোৱাৰ লগতে তাত থকা 3টাকৈ কালভাৰ্ট উটুৱাই নি সমীপত পেলাই থয়, যাৰ পাছৰ পৰা ৰাইজে বাঁহৰ সাঁকো দি যাতায়াত তথা যোগাযোগ ব্যৱস্থা অব্যাহত ৰাখিছিল। বাৰিষা হলে বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক কান্ধত তুলি অনা নিয়া কৰাৰ লগতে ব্যৱসায়িক ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে। কাৰোবাৰ অসুখ আজাৰ হলে পথটোৰ বাবে 4চকীয়া বাহন যাব নোৱাৰাত দাঙি নি কিছু দূৰত গাড়ীত তুলি দিবলগীয়া হয়। পূৰ্বতে বুঢ়াগাঁও পঞ্চায়ত আৰু বৰ্তমান চেঙেলীজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চকৰমুখ গাঁৱৰ একাংশ এই মানুহখিনিয়ে জনপ্ৰতিনিধি পঞ্চায়তক বহুবাৰ অনুৰোধ আবেদন কৰিছিল যদিও আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সমাগত বাৰিষা সময়ত পুনৰ আহুকালত পৰা শংকাত গাঁওখনৰ সকলে বাসিন্দাই চৰকাৰ জনপ্ৰতিনিধি পঞ্চায়তলৈ আৰু আশা নকৰি আজি পুৱা পুৰুষ মহিলাসকল ওলাই আহি পথটোৰ ছিগা অংশ মেৰামতি কৰাত উঠি পৰি লাগিব ধৰে। দূৰত পৰি থকা কালভাৰ্টকেইটাও বহু কষ্টৰে পথটোলৈ তুলি আনে। সকলো ৰাইজৰ উন্নয়নৰ কথা চিন্তা নকৰা জনপ্ৰতিনিধিক দিয়ে ধিক্কাৰ। আনহাতে গাঁওখনৰ মাজেৰে যোৱা পথটো বোকাৰ বাবে বাৰিষা যাব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে। নিউজ ডেস্ক AIN লাইভ। সমস্যাটো বহুত দুৰ্ভগীয়া, কাৰণ আমাৰ এই ৰাস্তাটো আজি 5 বছৰেদি কোনো মেৰামতি নকৰিলা। গতিকে 2022-23 চনতে ইয়াতে পৰমানন্দ আহি পেলাই আমাৰ এইপিনে পাৰ হৈ গ'ল। আমাৰ ডিমলা নদীৰ পৰা আপটো তাৰ 6 তাহালি পৰি গেলি আমাৰ ৰাস্তাটো বনাই দিম বুলি কৈ নাযায় আৰু নকৰিও। সেয়াই আজি আমি বহুত অসুবিধা পৰাৰ কাৰণে আমি ৰাইজৰ পৰিয়াল লৈ 30 লৈ আহি আমি সৰাটো বনাবৰ কাৰণে আমি প্ৰস্তুত হৈ আছো। গতিকে আমাৰ বুঢ়া পঞ্চায়তো আমাৰ একো নকৰিলে, এতিয়া চেঙেলীয়া পঞ্চায়ত কৈছে, চেঙেলীয়া পঞ্চায়তো আমাৰ কোনো এটা খা খবৰ লোৱা নাই। তেওঁলোকে আহি জাষ্ট ফটোটো মাৰি লৈ যায়, ফটোটো মাৰি লৈ যাই পেলাই আমাৰ কাম কালিয়ে কৰি দিম বুলি কয়, আজি কালি কৰাই নাই এতিয়া। গতিকে আমি ৰাইজে ওলাই আহি পেলাই আমি মেৰামতিটো কৰি আছো। আৰু এতিয়া আমি ইয়াতে মোটামুটি 3খন মানুহ আয়োজন কৰে। বাৰিষাটো আৰু মোটামুটি কৰিলে বহাগৰ মাছ হোৱাৰ পিছত মোটামুটি মানুহ চব আমাৰ নদী পথে, কাৰণ বানপানী হোৱাৰ পিছত গৰু গাড়ী নদী নিব লাগিব। আৰু এই খৰাটো যোৱা বুলি গৰু 4টা-5টা মাৰা গৈছে তাৰে পৰিব। 2023-24 মাৰা গৈছে আৰু মানুহ বহুত ভাঙি গৈছে ইয়াতে। তথাপিও আৰু আমি ভেলৰ সহকাৰে আমি মানুহকেইটা উদ্ধাৰ কৰিছো। গতিকে ইমান পৰিস্থিতি কিয় আমাৰ শিৱসাগৰ সমষ্টিত, গতিকে আমাৰ উন্নয়ন কাম একোৱে নাই। শিৱসাগৰ সমষ্টিত এই উন্নয়ন কাম কৰিলে দেখা নাপায় নেকি তেওঁলোকে? তেওঁলোকে কামখিনি কৰি দিব লাগে। আমাক স্কুলৰ ল'ৰা ছোৱালী দাঙি লাগি পাৰ কৰি আমি ভেলতে যাওঁ আৰু চাইকেলখন আমি গাঁৱতে থৈ আহোঁ, খোজকাঢ়ি যায়। মোটামুটি 15 দিন স্কুল সৈতে বানপানী বেছি হ'লি। গতিকে শিক্ষকে ফোন কৰে, শিক্ষকক ক'বলৈ হ'ব দে তোমালোকে আহিব নালাগে, আমি পিছত ক্লাছটো কৰি দিম। আকৌ তেওঁলোকক আবাৰ ডিউটি কৰি ক্লাছটো কৰি দিয়ে। বেমাৰ আজাৰতে আমি নিয়া খাদ্যই নাই। বেমাৰ আজাৰলে আমি আগে থৈ গ'লো পাব এই মোটামুটি অলপ ৰাস্তা আছে। নোৱাৰে 108 সোমাব নোৱাৰে। আনকি প্ৰশাসনৰ এখন কাৰোবাৰ যদি কেছ এটা হয়, এনেকুৱা পৰ্যায়ত হৈ আছে আমাৰ। আপোনালোকতো দেখা পাই আছে। সেয়ে আমি আজি সাংবাদিকক এইখিনি কৈছো। দেউতাকো নাথাকে তেতিয়াহ'লে আমি নোৱাৰোঁ, আমি বানপানী সাঁতুৰিবও নোৱাৰোঁ। এনেকুৱা বহুত অসুবিধা হয়, গৰু ছাগলী পাৰ কৰাত অসুবিধা হয় বা যাতায়াত কৰাত অসুবিধা হয়, বহুত এনেকুৱা অসুবিধা হয়। যাতে এতিয়াই এই অৱস্থা আৰু বাৰিষা কালত আৰু কেনেকুৱা বাৰিষা এই ল'ৰা ছোৱালীসকল স্কুলত যাবই নোৱাৰে, ঘৰতে থাকে আৰু বাৰিষা বন্ধ হৈ যাব। বাৰিষা তাৰমানে বন্ধ, স্কুল খোলা থাকে কিন্তু আমাৰ ফালৰ পৰা বন্ধ থাকে আৰু বানপানীৰ কাৰণে এই স্কুলত যাব নোৱাৰে। এই কিছুমানে যায়, বেছিভাগ মানুহে যাব নোৱাৰে। ল'ৰা ছোৱালী এতিয়াই চাইকেল কান্ধত লৈ যাব লাগে, বহুত হেৰি হয় আৰু বহুত অসুবিধা এনেকুৱা। আমি গাঁৱৰ মানুহে মিলি জুলি শাসনখনত আমি যাব নোৱাৰো, পৰি যায় মানুহ। স্কুলৰ ল'ৰা ছোৱালী নিব নোৱাৰো, মেডিকেল যাব লাগিলে বিৰাট শাস্তি হয়। মানুহ এই ভেলা দি লৈ পেলাই মেডিকেল লৈ যাওঁ, আন্ধা নাচ গীতক গেলি বহুত অসুবিধা। আৰু কিমান বছৰ হ'ল আমি তাৰমানে ৰাস্তাটো অনুৰোধ কৰিয়ে আছো মহতক, কিন্তু কোনোদিন মানে হয় বুলি কয়, তাৰপিছত ৰাস্তা নহয়। আহিছিল আগতে, আৰু কেইদিনমান আগতে আহিও কৈছিল হ'ব দে ৰাস্তাটো, কেইদিন পিছত আকৌ নাই, খবৰে নাই। এতিয়া আকৌ মেলাও আহি চাইকেল কলকে হ'ব দে 2 দিন পিছত ইলেকশ্যনৰ পিছত, এতিয়া খবৰে নাই। এনেকুৱা অৱস্থা আৰু আমি নিজে বেমাৰ আজাৰলৈহে আৰু অসুবিধা হৈ থাকে। ভেলতকৈ লৈ যায়, সেইখিনি খেলত লৈ যাওঁ, ভেলত লৈ যাওঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।